Hello dear friends, welcome to my channel Saidur 11 and 12. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মেট্ৰিকতকৈ হায়াৰ সেকেন্ডাৰী এক্সামত বেছি পাৰ্চেন্টেজ পোৱা সম্ভৱ নে যে মোৰ মতে সম্ভৱ যে কেনেকৈ যে যিসকল ষ্টুডেণ্টে মেট্ৰিক এক্সামত এটা ভাল ফলাফল কৰিব পৰা নাই তেওঁলোকৰ এইটো প্ৰশ্ন যে মই যেহেতু মেট্ৰিকত এটা ভাল ফলাফল কৰিব পৰা নাই এইচএছত কৰিব পাৰিম নে বা মেট্ৰিকতকৈ এইচএছত মানে বেছি পাৰ্চেন্টেজ পোৱা সম্ভৱ নে এইটো বয় আতৰাবলৈ আজিৰ ভিডিঅ'টো বনাইছো ভিডিঅ'টো হেকলৈ চাবা যে এইটো ভিডিঅ' স্পেশালি ক্লাস 11 and 12 ৰ বাবে যদি তোমালোকে ক্লাস 11 and 12 ত পঢ়ি আছা এইটো ভিডিঅ' তোমালোকৰ বাবে যে ভিডিঅ'টো হেকলৈ চাবা তেতিয়া তোমালোকে মেট্ৰিকতকৈ মানে হাই সেকেন্ডাৰীত অলপ হলেও বেটাৰ পাৰ্চেন্টেজ আনিব পাৰিবা মই গ্যাৰান্টি দিছো তোমালোকে ভিডিঅ'টো হেকলৈ হৰ্চ কৰিবা যে ফাৰ্স্ট অফ অল যে তোমালোকে মনত এটা আত্মবিশ্বাস ৰাখিব লাগিব যে মেট্ৰিকতকৈ মই হাই সেকেন্ডাৰীত এটা বেছি পাৰ্চেন্টেজ পাম বুলি তোমালোকৰ এটা বিশ্বাস থাকিব লাগিব যে তাৰ পিছত তোমালোকে মেট্ৰিক এক্সাম আৰু হাই সেকেন্ডাৰী এক্সামৰ বিষয়ে অলপ কৈ দিও যে তোমালোকে জানা মেট্ৰিক এক্সামত কি হয় কনসেপচুয়াল অলপ কম থাকে কিন্তু এইচএছত তোমালোকে প্ৰত্যেকটো টপিকত তোমালোকে ডিপ মানে যাব লাগিব আৰু তোমালোকে মেট্ৰিক এক্সামলৈকে যিমান পাৰা মেট্ৰিকত মানে তোমালোকে মুখস্থত বেছি গুৰুত্ব দিছা কিন্তু এইচএছ এক্সামত তোমালোকে কি কৰিব লাগিব বেছি তোমালোকে ৰিভিজন কৰিব লাগিব আৰু নিজে লিখা হ'ব লাগিব আৰু যিমান পাৰা তোমালোকে যিকোনো কোৱেশ্চন আহে নিজে লিখিব পাৰা বা টাচ কৰিব পাৰা এটলিষ্ট তেনেকুৱা ধৰণৰ হ'ব লাগিব এইটোই তোমালোকে মানে মেট্ৰিক আৰু হাই সেকেন্ডাৰী এক্সামত মানে এইখিনি তফাত মানে এইখিনি তোমালোকে ধ্যান দিব লাগিব এতিয়া আহিল যে তোমালোকে যদি তোমালোকে মেট্ৰিকত এটা ভাল ফলাফল কৰিব পৰা নাই বা পেৰেণ্টসকলক সন্তুষ্ট কৰিব পৰা নাই তেন্তে তোমালোকে মনত ৰাখিবা যে এইচএছ এক্সামত নিজকে প্ৰুভ কৰা এটা দ্বিতীয় সুযোগ মানে এইচএছ এক্সামত নিজকে এটা মানে প্ৰুভ কৰাৰ দ্বিতীয় সুযোগ যে তোমালোকে পেৰেণ্টসকলক প্ৰাউড কৰা মানে এটা সময় যে মেট্ৰিকত কৰিব পৰা নাই কিন্তু হাই সেকেন্ডাৰীত যাতে কৰিব পাৰা তোমালোকে এটো মানে নিজে ভাবিব লাগিব যে মই মেট্ৰিকত কৰিব পৰা নাই কিন্তু হাই সেকেন্ডাৰীত কৰিম এটো তোমালোকৰ এটা দ্বিতীয় সুযোগ হয় যে এতিয়া মই কম যে কেনেকৈ পসিবল মানে মেট্ৰিকতকৈ হাই সেকেন্ডাৰী পাৰ্চেন্টেজ বেছি পোৱাৰ মানে কেনেকৈ পসিবল হয় ফাৰ্স্ট অফ অল তোমালোকে স্ট্ৰীম সিলেকশন যে এটো বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকে যদি ইন্টাৰেষ্টৰ প্ৰতি স্ট্ৰীম সিলেকশন কৰা যে এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট আছে যে আৰ্টছত পঢ়ি ভাল পায় কিন্তু সায়েন্সত লয় তেনেকুৱা ধৰণৰ নহব তোমালোকে কি কৰিবা স্ট্ৰীম সিলেকশন এনেকৈ কৰিব লাগিব তোমালোকে ইন্টাৰেষ্টৰ প্ৰতি যাব লাগিব তেতিয়া তোমালোকৰ এটা মানে বেছি পাৰ্চেন্টেজ মেট্ৰিকতকৈ মানে বেছি পাৰ্চেন্টেজ পাবা কিন্তু তোমালোকে এনেকুৱা নকৰিবা যে ইন্টাৰেষ্টৰ প্ৰতি না যায় তোমালোকে বেলেগ স্ট্ৰীম ললা তেনেকুৱা নহব তোমালোকে কি কৰিবা স্ট্ৰীম সিলেকশন নিজৰ ইন্টাৰেষ্টৰ প্ৰতি লবা তেতিয়া তোমালোকৰ অটোমেটিক মাৰ্ক বাঢ়িব দুই নম্বৰ হল এক্সপেৰিয়েন্স যে মেট্ৰিক এক্সাম যে তোমালোকে মেট্ৰিক এক্সামত যিবিলাক ভুল কৰিছা বা পঢ়াৰ ষ্টাইল মানে যেনেকুৱা ধৰণৰ কৰিছা অলপ হলাব লাগিব তোমালোকে কি কৰিব লাগিব মেট্ৰিকতকৈ মানে যিবিলাক ভুল কৰিছা যাতে সেইবিলাক এইচএছ এক্সামত ভুল নকৰা বা প্ৰিপাৰেচনত ভুল নকৰা বা তোমালোকে স্কুল ক্ষতি কৰিছা যাতে স্কুল ক্ষতি নকৰা তেনেকুৱা ধৰণৰ কথা তোমালোকে মন দিব লাগিব তাৰ পিছত হল যে স্মাৰ্ট ষ্টাডি যে ক্লাস 12 আৰু 11 ত তোমালোকে জানা অলপ মানে স্মার্ট স্টাডি কৰিব লাগিব তেতিয়া তোমালোকে এটা ভাল মাৰ্ক বা ভাল পাৰ্চেন্টেজ পাবলৈ সক্ষম হ'বা তোমালোকে কি কৰিবা স্কুল বা টিউশনত তোমালোকে যিখিনি নোটস দিয়ে সেইখিনি তোমালোকে আৰু বেছি মানে কি কৰিবা পিআইকিউ লাষ্ট 10 ইয়ার্স তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰিব লাগিব তাৰ পিছত সেইখিনি তোমালোকে কি কৰিব ৰিভিজন কৰিব লাগিব যেনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট আছে নোটস পঢ়ে আৰু তাৰ পিছত এক্সাৰসাইজ আৰু এক্সাম্পল কৰে তেনেকুৱা ধৰণৰ নকৰিবা তোমালোকে পিআইকিউ এটো বোৰ্ড এক্সামৰ বাবে ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে মানে এটা ভাল মাৰ্ক পাবলৈ এই কাৰণে তোমালোকে কি কৰিব এইখিনি কৰক নোটস প্লাস পিআইকিউ প্লাস ৰিভিজন তাৰ পিছত হল যে এক্সাম্পল বা স্টোরি মই এটা স্টোরি কম যে তোমালোকে বহুতে ভাবা যে 60% তকৈ 80% পোৱাটো টাফ হয় কিন্তু এটো নহয় তোমালোকে পাৰিবা পঢ়িলে পাৰিবা এতিয়া মোৰ কথা কম যে মই মেট্ৰিকত কিমান পাৰ্চেন্টেজ পাইছিলো আৰু হাই সেকেন্ডাৰীত কিমান পাৰ্চেন্টেজ পাইছিলো এতিয়া তোমালোকে গম পাবা মই মেট্ৰিকত 70.83% পাবলৈ সক্ষম হৈছিলো আৰু হাই সেকেন্ডাৰীত 76.20% পাবলৈ সক্ষম হৈছিলো যে সায়েন্স সিস্টেম লৈ মই পঢ়িছিলো যে মোৰ অলপ পাৰ্চেন্ট মানে বৃদ্ধি হৈছে মই সেইকাৰণে কৈছো যে তোমালোকে বৃদ্ধি কৰিব পাৰিবা তাৰ পিছত হল যে মোটিভেশন যে অলৱেজ ৰিমেম্বাৰ এটো তোমালোকৰ কথা এটা মনত ৰাখিবা যে এইচএছ ইউ আৰ কামবেক ষ্টেজ যে এইচএছ তোমালোকে কামবেক কৰাৰ এটা ষ্টেজ হয় ইয়াৰ পিছত তোমালোকে মেট্ৰিকলৈকে মানে ৰিজাল্ট ইফেক্ট নপৰে কিন্তু হাই সেকেন্ডাৰী ৰিজাল্টটো তোমালোকে ইফেক্ট পৰিব যে তোমালোকে কোনটো লাইনত যাবা তাৰ কাৰণে তোমালোকে এইচএছ মানে এটো কামবেকৰ এটা ষ্টেজ হয় তাৰ পিছত লাষ্ট টিপস যে তোমালোকে সাইdur 11 and 12 যদি তোমালোকে ক্লাস 11 বা 12 ত পঢ়ি আছা বিশেষকৈ সায়েন্স সিস্টেম লৈ তেতিয়া তোমালোকে নিশ্চিন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা এইটো চেনেলত তোমালোকক গাইড আৰু সায়েন্স সিস্টেমৰ ৰিলেটেড যিখিনি কথা মোটিভেশন যিখিনি পঢ়া ৰিলেটেড মানে গাইড লাগে সেইখিনি মই দিম
আৰু চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকো মই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ভিডিঅ'টো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা যাতে ফ্ৰেণ্ডো মানে উপকৃত হয়। ইয়াৰ আগৰ ভিডিঅ'ত কোৱা হৈছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰত যদি তোমালোকে ক্লাছ 11ত পঢ়ি আছা যে এইচএছ ফাৰ্ষ্ট ইয়াৰত কি ভুল কৰিব নালাগে, যাতে এইকেইটা ভুল কৰিলে মানে জীৱন বৰবাদ হয়, যাতে তোমালোকৰ জীৱনটো মানে ভাল হয়, তাৰ কাৰণে এটা ভিডিঅ' দিয়া হৈছে। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যন দিয়া আছে, তোমালোকে গৈ চাই ল'বা। সেইটো ভিডিঅ'ত বহুতখিনি কথা কোৱা হৈছে যাতে তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত এইখিনি ভুল নকৰা। সেইটো ভিডিঅ' তোমালোকে চাই ল'বা।